নিঃসন্দেহে আজি ইয়াত আহি পেলাই মোৰ খুব ভাল লাগিলে আৰু এই মুহূৰ্তত মই বড়োলেণ্ড ডিজিটেল মিডিয়া এছ'চিয়েশ্যন মই সকলো সাংবাদিক জাৰ্নেলিষ্ট এছ'চিয়েশ্যন সকলো সাংবাদিক আৰু এই চেনেলৰ লগত জড়িত সকলো কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আচলতে বৰ্তমান প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া আৰু ডিজিটেল মিডিয়া বৰ্তমানৰ যুগটো কিন্তু ডিজিটেল মিডিয়াৰ যুগ এই সময়ত ডিজিটেল মিডিয়াৰ যুগ আৰু ডিজিটেল মিডিয়াৰ এতিয়া সমগ্ৰ বিশ্বজুৰি ব্যাপক উত্থান হৈছে ডিজিটেল মিডিয়াৰ এইটো সুবিধা আছে ডিজিটেল মিডিয়াৰ ৰিচটো সাংঘাতিক আজিৰ তাৰিখত আমি যদি ইয়াত এটা বাতৰি কৰোঁ এই বাতৰিটো লগে লগে আমেৰিকা মানুহটোৱে চাব পাৰে যিটো ইলেক্ট্ৰনিক মিডিয়াৰ সম্ভৱ নহয় প্ৰিণ্ট মিডিয়াৰ সম্ভৱ নহয় এই ঠাইৰ ঘটনা এই ঠাইত ইমিডিয়েট আমি দিব পাৰিছোঁ কিন্তু সেইটো কৰিব যাওঁতেও আমাৰ ক'ৰবাত এটা আত্মনিয়ন্ত্ৰণৰ এটা প্ৰয়োজন হয়তো আছে যেনেকৈ প্ৰিণ্ট মিডিয়াত আমাৰ প্ৰেছ কাউন্সিল আছে বা বেলেগ বেলেগ বিভাগ আছে ঠিক সেইদৰে ইলেক্ট্ৰনিক মিডিয়াত আমাক চাবলৈ INB মিনিষ্ট্ৰী আছে মই ভাবোঁ যে প্ৰিণ্ট মিডিয়া ডিজিটেল মিডিয়াটো অলপমান হয়তো খুব সোনকালে চৰকাৰে পলিচি কৰিব কাৰণ ইয়াত হয় কি আমাৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত আনুষ্ঠানিক শিক্ষা নোহোৱা আজিকালি আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন ডিজিটেল মিডিয়া যে সেই কৰিব পাৰে অকণমান তাত ক'ৰবাত এটা নিয়ন্ত্ৰণ এটা হ'লে সুবিধা হ'ব মই এই মুহূৰ্তত এই ডিজিটেল যিটো এছ'চিয়েশ্যন খুব সুন্দৰ তেওঁলোকৰ পদক্ষেপ মই এছ'চিয়েশ্যনৰ সকলো চেনেল যিসকল কৰ্মকৰ্তা সকলোকে অনুৰোধ কৰিম যাতে আপোনালোকে যেতিয়া বাতৰি প্ৰচাৰ কৰে নিঃসন্দেহে দেশৰ কাৰণে ৰাইজৰ কাৰণে জাতিৰ কাৰণে আপুনি কৰিছে কৰোঁতে যাতে আপোনালোক সকলোৱে অলপ সংযম হয় কৰোঁতে সেই বাতৰিটোৱে যাতে সমাজত প্ৰতিকূল প্ৰভাৱ নেপেলায় সেই বাতৰিটোৱে যাতে সমাজত এটা ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেইবিলাক দিশত আপোনালোকে সকলোৱে মন কাণ কৰক আগবাঢ়ি যাওক আৰু অহা নিৰ্বাচন মই কৈছোঁ অহা নিৰ্বাচনটো ডিজিটেল মিডিয়াৰ ওপৰত হ'ব অহা নিৰ্বাচন ডিজিটেল নিৰ্বাচন হ'ব গতিকে আপোনালোকৰ সকলোৰে গুৰুত্ব নিঃসন্দেহে বাঢ়িব আৰু সেই গুৰুত্ব বঢ়াৰ কাৰণে এতিয়া আপোনালোকৰ মূল কথা হ'ল কণ্টেণ্ট লাগে কণ্টেণ্ট যদি ভালকৈ দিব পাৰে তাৰ ভিতৰৰ বস্তুখিনি যদি ভাল হয় তেতিয়া নিঃসন্দেহে মানুহে আদৰি ল'ব সকলোকে এইটো কথা কওঁ যে কণ্টেণ্ট ভাল কৰক আপোনালোকৰ অলপমান হয়তো ক'ৰবাত প্ৰশিক্ষণৰ যদি প্ৰয়োজন আছে এছ'চিয়েশ্যনৰ বেনাৰ প্ৰশিক্ষণ হওক এইদৰে আপোনালোকে আগুৱাই যাওক ভালকৈ আগুৱাই যাওক আৰু সমগ্ৰ পৃথিৱীত আপোনালোকে খুব ভালকৈ সুনাম কৰক এই অঞ্চলক এই জাতিটোক আপুনি আগুৱাই দিয়ক এই কামনা কৰিলোঁ প্ৰথমতে আমাৰ বড়োলেণ্ড ডিজিটেল সাংবাদিক সন্থা তেখেতসকললৈ মোৰ শুভেচ্ছা মই যাচিছোঁ তেখেতসকলৰ তৃতীয় বাৰ্ষিক অধিৱেশন আজি বেংটলত তেওঁলোকে পাতিছে ইয়ালৈ মোক নিমন্ত্ৰণ কৰিছে আৰু আহি সঁচা সঁচিকেই ভাল লাগিছে কিয়নো আজি বড়ো সমাজৰ পৰাও আজি তেনেকেই যুৱকসকলে আগুৱাই আহিছে যে ডিজিটেল সাংবাদিকতা কৰি তেখেতসকলৰ সমাজত চলা বহুত এনেকেই যি মানে সমাজৰ কাৰণে বেয়া সেইটো শুধৰণি অনাৰ কাৰণে শৈক্ষিক দিশত স্পৰ্টছত বা তেনেকৈ আমাৰ সমাজ ব্যৱস্থা ৰাজনৈতিক অৰাজনৈতিক পৰিঘটনাবোৰ তেখেতসকলে সমাজৰ ওচৰত লৈ আনগে আৰু সেইটোত মই দেখিছোঁ যে আমাৰ এনেকুৱা এটা অঞ্চল আছিলে য'ত নেকি বহুত ইম্পৰ্টেণ্ট কিছুমান কথাবোৰ আছে সমাজত বহুত ভাল ভাল কামবোৰো হৈ আছে বহুত বেয়া কামো হৈ আছে সেইবোৰ সমাজৰ আগত লৈ আনি সমাজক সচেতন কৰা বা সমাজক জাগ্ৰত কৰাৰ কামবোৰ হোৱা নাছিলে তো আজি বড়োলেণ্ড সাংবাদিক সন্থা তথা ডিজিটেল যিখিনি সাংবাদিকসকল আছে তাৰ যোগেদি সমাজত চলি থকা কিছুমান যিখিনি ব্যাধি সেই ব্যাধিখিনিকো আঁতৰাই দিয়াৰ হয়তো সহযোগ হৈছে আৰু তেনেকৈ চৰকাৰে বা বেচৰকাৰীভাৱে বা বাহ্যিক যুগত যিখিনি ভাল বস্তুবোৰ চলি আছে সমাজ ব্যৱস্থা শুধৰণিবোৰ বা সমাজটো কেনেকৈ আগুৱাই গ'ল আমাৰ যিখিনি সভ্যতা কেনেকৈ আগুৱাই গ'ল এইখিনিও আজি একেবাৰে ভিতৰুৱা গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি সেইখিনি তেওঁলোকে চাবলৈ দেখিবলৈ আৰু জানিবলৈ এটা সুযোগ নিশ্চয় এই বড়োলেণ্ড ডিজিটেল সাংবাদিক সন্থাৰ যোগেদি নিশ্চয় এইখিনি সক্ষম হৈছে